ব্ৰহ্মপুত্ৰ আছে না তোমাৰ বহুত ধুনীয়া এটা চেপ্টাৰ ব্ৰহ্মপুত্ৰ ঠিক আছে ব্ৰহ্মপুত্ৰ এখন নদী হয় অসমতে বসবাস কৰো আৰু তোমাক এটা কথা কওঁ তুম যে এই ইমান যে তোমাক যে ধুনীয়া দেখবা লগা হৈ আছে কিহৰ কাৰণে ব্ৰহ্মপুত্ৰখনৰ কাৰণে এই যে তুমি এই যে মস্ত বগা বগা যে মুখিখন লৈ যায় টিউচন কৰবা কিহৰ কাৰণে তাতেও ব্ৰহ্মপুত্ৰ আৰু হিমালয়ৰ বহুত ডাঙৰ অংশ হেৰি আছে ঠিক আছে ব্ৰহ্মপুত্ৰখন আছে কাৰণে কি হৈ আছে আমি খাই আছো এই যে তুমি এতিয়া যে ঘৰত যাই যে ডক্সি খাবা মা ভাত দি ডাইৰেক্ট কৈ দিবা অৰ্ডাৰ দি দিবা মা ভাত দি ভাতখিনি আহিছে ক'ৰ পৰা ব্ৰহ্মপুত্ৰৰ পৰা অহা নাই মানে ব্ৰহ্মপুত্ৰখন আমাৰ অসমৰ মাজেদি বৈ গৈছে কাৰণে আমাৰ অসমৰ মাটি কি পলসুৱা মাটি ঠিক আছে মানে আমাৰ অসমৰ যোনখিনি মাটি আছে তাত খেতিৰ কাৰণে বহুত উপযোগী ইংলিছত কয় ফাৰ্টাইল লেণ্ড আৰু উপযোগী কাৰণে এতিয়া খেতিৰ ধানৰ খেতি বা চাউলৰ খেতি বহুত ধুনীয়া হয় সেইকাৰণে অসমৰ মানুহখিনিক কি বুলি কোৱা হয় ভাটুৱা কি বুলি কয় ভাটুৱা আমাক কি লাগে ভাত ঠিক আছে ৰুটি খাব পাৰি একদিন দুইদিন তিনদিন তাৰপিছত লাষ্টত যাই যাই ভাতেই লাগব আমাক হয় না নহয় কিহৰ কাৰণে কাৰণ আমাৰ এতিয়া ঘেঁহুৰ খেতি নহয় বেছি আমাৰ এতিয়া কিহৰ খেতি হয় ধানৰ ভাতৰ খেতি হয় নেকি ভাতৰ খেতি কোনে কৰে ধানৰ খেতি ঠিক আছে ধানৰ পৰা কি নিৰ্মাণ হয় চাউলৰ পৰা কি নিৰ্মাণ হয় এতিয়া আছ না কোনোবা খেতিৰ লগত জড়িত পৰিয়ালৰ ল'ৰা বা ছোৱালী আছ খেতিৰ লগত পাথাৰত ধৰি দিবা নাই পাথাৰত ধৰি দি পাইছ না মানে পাইছ খেতি কেনেকে কৰে জানো হা কি বোকা তুমি দিবা লাগে তোমাক যদি 1 2 3 4 5 6টা ল'ৰাক যদি কয় বোলে ধানৰ খেতি অলপ কৰি আহা পাৰবা না পাৰবা ভেৰি আকলে এটা ল'ৰাই আছে হা কাম নাই তোমাৰ আমি খেতি আমাৰ দেশখন কি হয় খেতি প্ৰধান দেশ হয় এইখন দেশত এগ্ৰিকালচাৰৰ কাৰণে গোটেই পৃথিৱীত বিখ্যাত আমাৰ যে ভাৰতবৰ্ষখন আৰু ভাৰতৰ ভিতৰতো খেতি চবচে ভাল অসম ৱেষ্ট বেংগল এনেহেন কিছুমান পাৰ্টিকুলাৰ জাগা আছে চাও তোমাক মই এতিয়া এতে অলপমান মাৰ্কাৰ গিলা ভাল নাই নেকি আৰু হা ৰাস্তাৰো হ'ব ৰবা দেখি পাব ৰবা আজি ইমান হেৰি নাই ৰবা হা হা চাও তোমার যদি মোৰ ওপৰত হাঁহিবা লগা একো অধিকাৰ নাই তোমার নেটত কালি তোমার মই ভেৰিফিকেশন দেখছো ঠিক আছে তোমার অধিকাৰ নাই মোৰ ওপৰত মোৰো বয়া হৈছে ইখানত মই কলাই যে ইখানত মই 10ৰ ভিতৰত 2 নম্বৰ পাম তুমি 1 নম্বৰো নাপোৱা আধা নম্বৰ পাবা তোমাৰ ইখান মেপত মই 10ৰ ভিতৰত কিমান পাম 2 নম্বৰ এটা পাম আৰু 2 নম্বৰ বুধবাৰ কাৰণে যথেষ্ট ঠিক আছে ইটা চাও আমাৰ গ্লেচিয়াৰ ডেন এতে আছে তোমাৰ কি হেৰি ৰঙাটো ক'ত আছে এটা দিয়াচোন মাৰ্কাৰ এটা দিয়াচোন এটা চাও ব্ৰহ্মপুত্ৰখন আমাৰ ক'ৰ পৰা ওলাইছে মনত থবা চেমায়ুংডাং গ্লেচিয়াৰ চেমায়ুংডাং গ্লেচিয়াৰ ব্ৰহ্মপুত্ৰখনৰ যাত্ৰাটো আমি চাবা ব্ৰহ্মপুত্ৰখনৰ এটা যাত্ৰা নদী কি হয় গানটো শুনছ না নদী মাথো থাকে বৈ শুনা নাই ক'ত বৈ কিনে ক'ত যায় সাগৰত যায় ঠিক আছে ইটা চাও ভালকে শুনবা ইখান হৈছে চেমায়ুংডাং গ্লেচিয়াৰ ঠিক আছে এৰে পৰা দুখন নদী বহুত ডাঙৰ ইম্পৰ্টেণ্ট হয় এখন আছে ইণ্ডাছ খান ইফালেদি আহি কিনে ইফালেদি ওলাই কিনে ইফালেদি আহি ইফালে কি আছে এৰেবিয়ান সি ইফালে কি আছে আমাৰ আৰেবিয়ান সি আছে আৰু ইফালে কি আছে তোমাৰ বে অফ বেংগল আছে মনত থবা সদায় সোঁফালে আছে বে অফ বেংগল ইফালে আছে এৰেবিয়ান সি আৰু তলত কি আছে ইণ্ডিয়ান অচিয়ান আছে ইণ্ডিয়ান অচিয়ান ভাৰত মহাসাগৰ ঠিক আছে এই যে এৰেখিনি যে পানীখিনি ক'ত যায় এতে যাব অৰ্থাৎ তুমি চাবি না ব্ৰহ্মপুত্ৰৰ যাত্ৰাটো কিমান ডাঙৰ চেমায়ুংডাং গ্লেচিয়াৰ হয় গ্লেচিয়াৰৰ পৰাই তোমাৰ কি হয় যিমান গেলা তোমাৰ নদীৰ অৰিজিনেট যদি হয় আৰম্ভণি ক'ৰ পৰা হয় গ্লেচিয়াৰৰ পৰাই হয় বিভিন্ন ধৰণৰ গ্লেচিয়াৰ আছে চেমায়ুংডাং গ্লেচিয়াৰৰ পৰা এখন নদী ওলাই এই নদীখনৰ নাম হৈছে ইয়াৰলুং চাংপো ইয়াৰলুং চাংপো ইয়াৰলুং চাংপো ঠিক আছে এই নদীখন তিব্বেতত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি ইয়াৰলুং চাংপো ঠিক আছে ব্ৰহ্মপুত্ৰখনক তিব্বেতত কি বুলি কয় তিব্বেতৰ মানুহে ইয়াৰলুং চাংপো বুলি কয়
এই নদীখন আহিছে চেমায়ুংডাং গ্লেচিয়াৰৰ পৰা আহি কিনে সবচে প্ৰথমে ক'ত সোমাব অৰুণাচল প্ৰদেশত সোমাব ভাৰতবৰ্ষত ঠিক আছে অৰুণাচল প্ৰদেশত ইয়াৰ নাম কি হৈছে চিয়াং ইয়াৰ নাম কি হৈছে চিয়াং ঠিক আছে অৰুণাচল প্ৰদেশৰ পৰা ই ক'ত সোমাব ই সোমাব অসমত অসমত যেতিয়া ই সোমাইছে তিনটা নদী আহি কিনে ইয়াক আৰু জইন কৰিছে কি কি তিনটা আৰু নদী আহি কিনে গংগা পাগলা হৈ যাম মই এনে উত্তৰ দিলে কিন্তু যাই পেদি মেৰে পৰা গংগাই আহি ব্ৰহ্মপুত্ৰক জইন করব উঠি তিনখান নদী কি কি মনত থবা সবচে প্রথমে আছে উপারত লোহিত লোহিত বা লুইত লুইত তো ব্ৰহ্মপুত্ৰখনকে লুইত বুলি কয় লুইত বুলি আগত আগৰ যুগত মানুহে আহোমসকলে কৈছিল পাই লুইত বুলি ব্ৰহ্মপুত্ৰখনক ঠিক আছে ভূপেন হাজৰিকাৰো গান আছে লুইতৰ পানী জাবিও বৈ হয় না নহয় বহুত গান আছে কিন্তু বহুত মহান মহান গান আছে তোমাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ গান আছে জানো না নাই নাম অঞ্জনা পাৰ্বতী প্ৰসাদ বৰুৱাৰ শুনাই নাই কি কবি কি কয় লুইতৰ চাপৰিত পৰে নাৱৰীয়া শুনি গাইছি শুনি লেখছি পাৰ্বতী প্ৰসাদ বৰুৱাই লেখছি ইমান ধুনীয়া ধুনীয়া গান কি শুন হিপক একদম মানে নাচাম না গান এগলা শুনবা লুইত কিশোৰ কুমাৰৰ গান শুনা ল'ৰা দেখি কিনেতো লগা নাই চাও বাৰু যি কি নহওক এখন আহি কিনে ক'ত জইন হব ব্ৰহ্মপুত্ৰত লোহিত এই লোহিত নদীৰ ওপৰত কি আছে ডক্টৰ ভূপেন হাজৰিকা সেতু ক'ত আছে এই লোহিত নদীৰ ওপৰতে আছে ঠিক আছে লোহিত নদী কি হয় ব্ৰহ্মপুত্ৰৰ এটা উপনদী হয় উপনদী মানে ট্ৰিবিউটাৰী ইংলিছত যদি আমি কওঁ ট্ৰিবিউটাৰী আৰু অসমীয়াত যদি কওঁ আমি উপনদী এই লোহিত নদীৰ ওপৰত কি আছে তোমাৰ ডক্টৰ ভূপেন হাজৰিকা সেতু মনত থবা ডক্টৰ ভূপেন হাজৰিকা সেতু ক'ত আছে শদিয়াত এই শদিয়াৰ ফালৰ পৰাই সোমাই ঠিক আছে সেকেন্ড এটা আছে তোমাৰ আৰু এখন নদী আহি কিনে জইন হব দিবাং কি দিবাং আৰু এখন নদী আহি ইয়াতে জইন হব কি দিহাং দিহাং দিবাং দিহাং আৰু লোহিত এই তিনখন নদী আহি কিনে ব্ৰহ্মপুত্ৰক জইন কৰে আৰম্ভণিতে ভাৰতত বুলি কওঁ না ভাৰতত হলে অৰুণাচল প্ৰদেশত হৈ যাব অসমত বুলি কম আমি সেইকাৰণে ঠিক আছে অসমত তিনটা নদী আহি কিনে ব্ৰহ্মপুত্ৰখনক জইন কৰিব ঠিক আছে এই ব্ৰহ্মপুত্ৰখন সোমাব কৰ পৰা এই ফালৰ পৰা সোমাব চাওক এইটো ফালৰ পৰা সোমাব ঠিক আছে এই ফালৰ পৰা সোমাই কিনে ই কি কৰিব এইটো ফালৰ পৰা ওলাই যাব এইটো বেলেগ কথা এতিয়া চাওক এতিয়া এখনিত যেতিয়া সোমাইছে নহয় ব্ৰহ্মপুত্ৰখনে এই ব্ৰহ্মপুত্ৰখনে কি কৰে সদায় মনত থবা যিকোনো নদীৰ কাষতহে খেতি সম্ভৱ এগলা বহুত পুৰণা হিষ্ট্ৰীৰ কথা ঠিক আছে খেতি মৰুভূমিত খেতি কৰিব পাৰিবা নেকি পাৰিবা কোনোবাই নৰ এই যে তোমাৰ হিমালয় আছে মাউণ্ট এভাৰেষ্টত যাই কিনে তুমি খেতি কৰিব পাৰিবা নেকি নৰ খেতি কৰা তাতেহে সম্ভৱ যাৰ কাষেদি নদী বৈ গৈছে আৰু অসমখনৰ মাজেদি বৈ গৈছে তোমাৰ ব্ৰহ্মপুত্ৰখন একদম মাজেদি মানে ইফাল সিফালো নাই একদম মাজেদি বৈ গৈছে কি ব্ৰহ্মপুত্ৰখন আৰম্ভণিৰ পৰা শেষকলৈকে ব্ৰহ্মপুত্ৰখন আছে আৰম্ভণিৰ পৰা শেষকলৈকে কি আছে ব্ৰহ্মপুত্ৰখন আছেয়ে অসমৰ আৰম্ভণিতে ব্ৰহ্মপুত্ৰখন সোমাইছে আৰু অসমখনৰ যেনেকে আমি জানো অসমখনৰ যদি বাউণ্ডেৰীটো চাবলৈ যাওঁ তেনেহলে কি শদিয়াৰ পৰা ধুবুৰীলৈকে শুনছ না এনে মানুহে কয় কিয় কয় কাৰণ আৰম্ভণি শদিয়াৰ পৰা হৈছে কিবাকে তোমাৰ ৰয়িং আছে অৰুণাচল প্ৰদেশত ৰয়িঙৰ পৰা কি আছে তোমাৰ পাৰ হৈ শদিয়া পাবা শদিয়া কি হ'ল অসমৰ আৰম্ভণি শদিয়াৰ পৰা যাই 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 তলত কি আছে ধুবুৰী ধুবুৰী এখনিতে আছে যাই পাইছা না ধুবুৰী ধুবুৰী হে হা কি ধুবুৰীত এখনি তোমাৰ ধুবুৰীৰ পৰা কি ক'ত যাব ই যাব বাংলাদেশত ঠিক আছে বাংলাদেশত ই কি নাম ল'ব ব্ৰহ্মপুত্ৰটো আমাৰ অসমতহে বাংলাদেশত ব্ৰহ্মপুত্ৰ বুলি ধৰে কব ইয়াক কম আমি যমুনা যমুনা আৰু বাংলাদেশৰ গানো আছে তোমাৰ যদি চাওঁ কিছুমান যমুনাতে গোৱালপৰীয়া গান আছে কেইটামান গোৱালপৰীয়া জানো না গোৱালপৰীয়া গান আছে যমুনা হেৰি কাৰণ গোৱালপাৰাখনত তোমাৰ যদি চাওঁ এখনিতে আছে বাংলাদেশ সীমাতে আছে এটা সময়ত কি বাংলাদেশ মানে কি এটা সময়ত ভাৰতৰে অংশ আছে ঠিক আছে সিদিনা বেলেগ হৈছে বহুত আগালৈকে হেৰিয়ে আছে এই যমুনা যমুনাখন গৈছি গংগাখনতো আহিছি এতিয়া চা গংগাখনৰ অলপ চাওঁ আমি গংগাখনক কোনে কৈছিল গংগাখন মিলে বুলি হে গংগাখন এতিয়া ক'ৰ পৰা লৈ চাওঁ এতিয়াতো আমি দেখিলো ব্ৰহ্মপুত্ৰখনত গংগাখনত চাই যাওঁ এতিয়া আছে তিনখন পাহাৰ ডাঙৰ ডাঙৰ এতিয়া আছে তিনখন পাহাৰ
উত্তৰাখণ্ডত ডাঙৰ ডাঙৰ এখনৰ নাম কি বান্দাৰপুঞ্জ কি নাম বান্দাৰপুঞ্জ নাম হৈ গেলা মোক কৈয়া পাই লাভ নাই এগুলা নামে হৈ হা বান্দারপুঞ্জ এখন আছে বান্দারপুঞ্জ এখন আছে তোমার কি কামেট কামেট পর্বতমালা শুনছো না কামেট পর্বতমালা শুনা নাই তোমার কামেট পর্বতমালা এই মাজৰখন কি কামেট এই মাজৰখন কি কামেট এই কামেট আৰু এই বান্দারপুঞ্জ তাৰে মাজেদি তাৰ মাজত এটা গ্লেচিয়াৰ এটা আছে এই গ্লেচিয়াৰটো গংগোত্ৰী গ্লেচিয়াৰ গংগোত্ৰী গ্লেচিয়াৰ শুনছো না নাই শুনা হাই হাই গংগোত্ৰী গ্লেচিয়াৰ শুনা নাই গংগোত্ৰী গ্লেচিয়াৰৰ পৰা কি হৈছে গংগা গংগোত্ৰী গ্লেচিয়াৰৰ পৰা এখন নদী হৈছে যাৰ নাম হৈছে ভাগীৰথী ভাগীৰথী নদী শুনা নাই ভাগীৰথী এই ভাগীৰথী নদীখন তাৰ গংগাৰ হেৰিটো আমি কৰিছো এখনি হৈছে ব্ৰহ্মপুত্ৰ যাত্ৰাটো এই ব্ৰহ্মপুত্ৰ আৰু গংগা এটা সময়ত আহি মিলে কোনে কৈছিল নয়ন নেকি কিয় মুখ লুকাই আছ শুদ্ধইতো কৈছিলা ব্ৰহ্মপুত্ৰ আৰু গংগা যাই কিনে এটা সময়ত মিলিব ঠিক আছে ভাৰতত নিমিলে বাংলাদেশত যাই কিন্তু এই মিলিব কোনে ব্ৰহ্মপুত্ৰ আৰু গংগা ঠিক আছে আৰু এটা কথা তুমি মনত ৰবা ব্ৰহ্মপুত্ৰ গোটেই ভাৰতত একমাত্ৰ এখন নদী যাক মতা মানুহৰ নামত দিয়া গৈছে বাকী তুমি ভাৰতত যিমান নদী পঢ়িবা চব মাইকী মানে ছোৱালীৰ নামতে আছে গংগা কি হয় ল'ৰাৰ নাম নেকি ছোৱালীৰ নাম যমুনা কি হয় ল'ৰাৰ নাম নেকি ছোৱালীৰ নাম নৰ্মদা কি হয় ল'ৰাৰ নাম নেকি ছোৱালীৰ নাম কাবেৰী কি হয় ল'ৰাৰ নাম নেকি ছোৱালীৰ নাম পুঠিমাৰি কি নদী নাম নদী নাকি মানে হয়তো তাও তুহুঙেৰে লোকে লৈ তুহুং হচ্ছে বেশি জানবা এর কথা পুঠিমারি কি নদী না মানে হেয়ে আর কিবা তো হই জাগা মই ভাবছি থাকলে জাগা হইছে ঠিক আছে যি কি নহওক পুঠিমাৰিও যাই কিনে ব্ৰহ্মপুত্ৰতে লাগব ঠিক আছে অসমত যিমান উপনদী আছে যাই যাই ক'ত লাগব ব্ৰহ্মপুত্ৰতে লাগব ঠিক আছে উপনদী মানে কি ডাঙৰ নদী মিলি যায় উপনদী মানে কি উপনদী মানে কি আচ্ছা তোমাক এটা মই প্ৰশ্ন সুধো অসমত নদী কেইখন আছে ক কেইখন আছে অসমত নদী কেইখন আছে কেইখন আছে 25 কেইখন অসমত মনত ৰবা নদী আছে দুখন বাহ 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 বঢ়িয়া বঢ়িয়া হাত চাপৰি এটা হবা লাগে একদম বঢ়িয়া বৰাক আৰু ব্ৰহ্মপুত্ৰ তাৰ ছোৱালী মাখাই নামৰে হাত চাপৰি দেখছ অসমত নদী দুখন আছে এখন হৈছে ব্ৰহ্মপুত্ৰ এখন হৈছে বৰাক বাকী চব যিমান আছে চব উপনদী যিমান আছে চব উপনদী ঠিক আছে বৰাক খন আছে তলত আৰু ব্ৰহ্মপুত্ৰ খন সোঁমাজেদি বৈ গৈছে ঠিক আছে বাৰু যি কি নহওক এৰে মাজেদি কি হলব এৰে মাজেদি হলব তোমাৰ এতিয়া কি আছে গংগোত্ৰী গ্লেচিয়াৰ এতিয়া কি আছে তোমাৰ গংগোত্ৰী গ্লেচিয়াৰ এতিয়া কি আছে চেমাইউংডাং গ্লেচিয়াৰ ব্ৰহ্মপুত্ৰ খন হৈছে তিব্বেতৰ চেমাইউংডাং গ্লেচিয়াৰৰ পৰা গংগা খন কিন্তু এৰে পৰাই হৈছে গংগোত্ৰী গ্লেচিয়াৰ কিন্তু ই অলতে ইয়াৰ নাম কি হৈছে ইয়াৰ নামটো আজি ভাগীৰথী ইয়াৰ নামটো কি ভাগীৰথী এইটো এই ভাগীৰথী আৰু ইটা তুম আৰু এখন নাম অলকানন্দা শুনছ না গান আছে হা অলকানন্দা বিষ্ণু শইকীয়াৰ বিষ্ণু শইকীয়াৰ গান নেকি অলকানন্দা কাৰ গান শংকুৰাজৰ বিষ্ণুত ক'লে বিষ্ণুত আকৌ ভাল লাগে বিষ্ণুৰ গান শুনবা কিন্তু ইয়াৰ গানটো তাৰ বুলি নকবা নহলে গীতটো বাৰু মানুহৰ অন্তৰত আঘাত পাই যায় ইয়াৰ বস্তু তাৰ বস্তু বুলি নকবা তো এৰে পৰা তাৰ ভাগীৰথীটো ওলছি ভাগীৰথীটো ওলাই কিনে সি ক'ত গৈছে এলাহাবাদ এলাহাবাদৰ নাম এলাহাবাদত এডোখৰ জাগা আছে প্ৰয়াগৰাজ তাতে যাই কিনে কি হৈছে এই ভাগীৰথীৰ বিভাগটো ঠিক আছে অলকানন্দা নাম লৈছে ভাগীৰথী
ভাগীৰথী আহি কিনে লগ লাগছে ক'ত এতে, এতিয়া লগ লাগবো ভাগীৰথী। ঠিক আছে, আৰু কি কি লাগবো? সৰস্বতী ৰিভাৰ। সৰস্বতী নদীখন বৰ্তমান সময়ত আমাৰ অস্তিত্বত নাই, কিন্তু এটা বিশ্বাস আছে মাটিৰ তলত বহে বুলি, এটি ধাৰ্মিক বিশ্বাস। ঠিক আছে, এতিয়া কোনো মাটিৰ তলতে বহি বুলি এটা ধাৰ্মিক বিশ্বাস এটা আছে, এইটো ধৰ্মৰ লগত জড়িত যেতিয়া আমি নাভাবো। এতিয়া কি আছে এতিয়া আছে তোমাৰ ভাগীৰথী আহি কিনে যোগ হল, অলকানন্দা ভাগীৰথী লগ হৈ কিনে কি হল, ইয়াক কোৱা যায় তিনখন নদী আহি কিনে যোগ হৈ, এতিয়া তোমালোকে অলপ দিন আগতে হেৰি শুনছ, মস্ত ডাঙৰ এখন মেলা হৈছিল, কুম্ভ মেলা, কুম্ভ মেলা, মহাকুম্ভ ক'ত হয়? য'ত এই তিনটা নদী আহি কিনে য'ত লগ হয়, এই তাতে হয় মহাকুম্ভ। ঠিক আছে, কুম্ভ মেলাৰো বেলেগ বেলেগ ভাগ আছে, মহাকুম্ভ আছে, পৰ্ব কুম্ভ আছে। ঠিক আছে, কুম্ভ মেলা কিন্তু কি, এটা কুম্ভ মেলা আছে 12 বছৰৰ মূৰত হ'ব, এটা কুম্ভ মেলা আছে 6 বছৰৰ মূৰত হ'ব, এটা কুম্ভ মেলা আছে 3 বছৰৰ মূৰত হ'ব, আৰু এটা সৰু কুম্ভ আছে প্ৰত্যেক বছৰে তেওঁ লোকেল মানুহখিনি পাতে। ঠিক আছে, ইবাৰো যোনটো আছিল সেইটো ডাঙৰ আছিল, সেইটো 12 বছৰৰ মূৰতো আছিল। এ জাতিক লৈ ধৰ্মক লৈ কমেন্ট নকৰো, বাঙাল কি এই হ'ব হা 132 বছৰৰ পিছত যোনটো বৃহস্পতি গ্ৰহ আছিল, সেই বৃহস্পতি গ্ৰহটো আমাৰ পৃথিৱীখন আৰু চন্দ্ৰটো এটা এলাইনত আছিল, এলাইনমেন্ট মানে এটা হেৰি, এটা তোমাৰ শাৰীত লাইন পাইছিল, সেইটো কোৱা যায় তোমাৰ 132 বছৰ পিছত হৈছিল। কুম্ভ মেলাটো তোমাৰ 12 বছৰৰ মূৰতে হয়। ঠিক আছে, মনত থবা। এইটো ডাঙৰ আছিল কাৰণ তোমাৰ জুপিটাৰ যোনটো বৃহস্পতি গ্ৰহ, এইটো তোমাৰ ইমান সোনকালে নাই, 100 বছৰ 132 বছৰৰ পিছতহে সি পৃথিৱীৰ এলাইনমেন্টত আহিছিল। ঠিক আছে, এতিয়া চাওক ইয়াৰ পৰা কি নাম লৈছে, এৰে পৰা নাম লব গংগা, এৰে পৰা নাম লব গংগা, মনত থবা। এটা আৰম্ভণিতে গংগা নাম লনাই, কিন্তু আৰম্ভণিতে কি নাম লৈছে, ভাগীৰথী। ঠিক আছে, এৰে পৰা গংগা নাম লব, গংগা নাম লৈ কিনে ক'ত যাব, কি আহিব ইফালে, এতিয়া আছে ৱেষ্ট বেংগল, ৱেষ্ট বেংগলত তোমাৰ হুগলী শুনছ, হুগলী নদী শুনছ না, শুনা নাই, আহিব। ঠিক আছে, দিয়া একবাৰ পিছত শুনবা, আহি কিনে ক'ত পঢ়ব, আহি কিনে পঢ়ব এতে বে অফ বেংগল, বাংলাদেশত সোমাব। পদ্মা নদী চৰি গংগা নদী বাংলাদেশত যাই কি নাম লৈছে, গংগা নদী বাংলাদেশত যাই কি নাম লৈছে, পদ্মা নাম লৈছে। কি নাম লৈছে, পদ্মা। আৰু চাও এতিয়া যমুনা আৰু পদ্মা কি হয়, ব্ৰহ্মপুত্ৰ আৰু গংগা, বুজি পাইছ, যমুনা আৰু পদ্মা কি হয়, ব্ৰহ্মপুত্ৰ আৰু গংগা। আৰু এই যে অলপ আগতে যে এওঁ কৈছিল, তোমাৰ নামটো কি আছিল, নয়ন, নয়নে যে কৈছিল যে ব্ৰহ্মপুত্ৰত যাই গংগা যোগ লাগব, আৰু আমি হাঁহিছিলো চবে, হয় না নহয়, চব কথাতে হাঁহিব লগা নহয়, কিছুমান কথা হাঁহিৰ মাজতে কি হৈ যায়, কথা ওলাই যায়। ঠিক আছে, যাই কিনে এটা সময়ত ব্ৰহ্মপুত্ৰ আৰু গংগা মিক্স হব, বে অফ বেংগলত পৰাৰ আগে আগে। ঠিক আছে, তাতে কি নাম লব, এই দুটা নদীটো যোগ হব, এই দুটা নদী যোগ হৈ কিনে কি নাম লব, মেঘনা, মেঘনাথ নহয়, মেঘনা, কি নাম লব, মেঘনা নাম লব, বুজি পাইছ। এইটি হৈছে তোমাৰ গংগা নদীৰ উৎপত্তিটো। এৰে পিছত আৰু এটা নদী আছে ভাৰতত ইম্পৰ্টেণ্ট, ইন্দাছ নদী বুলি, সিন্ধু নদী, ইমান একোৱে নহয়, এইগিলাটো তোমাৰ ওপৰৰ নদী, ওপৰত 3টাই আছে। আমাৰ ভাৰতবৰ্ষখনক আমাৰ কেইটা ভাগত ভাগ কৰিছে, 2টা ভাগত, এটা ওপৰত আছে ভাৰতবৰ্ষ, এখন আছে তলত চিনেমা গিলা খুব ভাল বনায়, চাউথৰ চিনেমা চাও না, সাউথত বহুত নদী আছে, কাবেৰী, গোদাবৰী, তাৰ পিছতে তোমালোকে যদি চাও এতিয়া আৰু কৃষ্ণা নদী, এইগিলা চব সাউথৰ নদী হয়, সাউথত নদী বহুত আছে, ওপৰত এইকেইখানে আছে তিনটা, এখন আছে সিন্ধু নদী, সিন্ধু নদীৰ কথা শুনছ না, শুনছ না, শুনছ না, শুনছ না, শুনা নাই, সিন্ধু নদীৰ কথা তুমি শুনা নাই, সিন্ধু নদীৰ কথা শুনা নাই, আমি কি মানুহ, কি হিন্দু, চাও আমি আমাৰ যোনটো চিভিলাইজেশ্যন বুলি কওঁ, আমি যোনটো সভ্যতা বুলি কওঁ, আমি কোন সভ্যতাৰ লোক, আমি হিন্দু সভ্যতাৰ লোক। ঠিক আছে, অৰ্থাৎ এখন নদী এখন আছে, সিন্ধু নদী, এতে পাৰ হয়,
যাক ইংলিছত কয় ইণ্ডাছ ৰিভাৰ বুলি। কি নাম? ইণ্ডাছ ৰিভাৰ বুলি। ই তোমাৰ ওলটি চেমাইমদাং গ্লেচিয়াৰৰ পৰাই ই ওলাই কিনে এতিয়া পাৰ হৈছিল। আৰু এটা সময়ত ভাৰতত কেৱল মাত্ৰ এতিয়াহে মানুহ বসবাস কৰিছিল, তাৰ বাহিৰে আৰু ক'তো বসবাস কৰা নাছিল। আজিৰ পৰা 5,000 বছৰ আগৰ কথা কৈছে। এটা সময়ত ভাৰতৰ মানুহ কেৱল এতিয়াহে বসবাস কৰিছিল, যাক সপ্ত হিন্দু বুলি কৈছিল। সপ্ত হিন্দু জানা না? নাম শুনা নাই? সপ্ত হিন্দু শুনা নাই? শুনছো? সপ্ত হিন্দু শুনা নাই? হা শুনা নাই? ঠিক আছে। এতিয়া এখন আছে নদী, সিন্ধু নদী। সিন্ধু নদীৰ কাষত ভাৰতৰ প্ৰথমবাৰ মানুহ বসতি আৰম্ভ হৈছিল, সভ্যতাৰ আৰম্ভণি হৈছিল। সেইকাৰণে আমাক আজিও কি কয়, একেলগে থকা গোটেই মানুহবিলাক কি বুলি কয়? সিন্ধু উপত্যকা বা সিন্ধু সভ্যতাৰ লোক হৈ আছে। ঠিক আছে বাৰু, এইখিনি আমি চালো। এতিয়া চাও পদ্মা নদী চালো। পদ্মা কাক কয়? গংগাক পদ্মা বুলি কয়, বুলি ব্ৰহ্মপুত্ৰক কব আমাৰ। সেই হল। এতিয়া চাও তোমাৰ এইখিনি বস্তু বুজি পাইছ না? এইখিনি হৈছে তোমালোকৰ ভূগোলৰ কিছুমান ৰিভাৰ। এতিয়া নদী গেলাটো ৰখি নাথাকে, হয় না নহয়? নদী কি হব? ই বাগৰি পৰিব। এতিয়া তোমাক মই এটা কথা কওঁ, যে হিমালয় এখন ক'ত আছে কওঁ? এখন ডিজাইনে হৈ দিয়া গাঁৱলীয়া হয়তো বয়া নাকি? গাঁৱলীয়া হয়তো বয়া নাকি? হা? গাঁও ভাল না চহৰ ভাল? গাঁও ভাল, চহৰ ভাল, হয় না নহয়? গাঁও ভাল না চহৰ ভাল? গাঁও ভাল বুলি তুমি কৈছো। গাঁও গাঁও তুমি ভাল পায়? হে? গাঁও ভাল না চহৰ ভাল? কি ভাল? তোমাৰ গাঁও ভাল না চহৰ ভাল? চহৰ ভাল? গাঁও ভাল না চহৰ ভাল? আচ্ছা, ডিপ্লমেটিক আনসার দিছো। হ'ব দিয়া, ডিপ্লমেটিক আনসার। তুমি কোৱা, গাঁও ভাল না চহৰ ভাল? গাঁও গাঁও ভাল না চহৰ ভাল? চহৰ। মনত থবা, ভাল চহৰে হয়। কিন্তু চহৰ কেন গাঁৱৰ সন্তান হয় না? চহৰ কেন যদি সন্তান হয়, মাতৃ কোন হয়? গাঁৱে হয়। চহৰক কোনে জন্ম দিছে? গাঁৱে জন্ম দিছে। ইখান পৃথিৱীত এনে কোনো চহৰে নাই যাক গাঁৱে জন্ম দিয়া নাই। মায়েক গাঁৱে হবা লাগবে। মায়েকে জন্ম, বাপেক নাই দিয়া। বাপেক পৃথিৱী গেছি, বাপেক নাই দিয়া। গাঁৱত কি বাপেক থাকবো? পৃথিৱীত যিমান চহৰ আছে, চহৰ ভাল হবা পাৰে, কিন্তু ইয়াৰ আৰম্ভণি বা ইয়াৰ মাতৃ বুলি গাঁওকে কোৱা যায়। সেইকাৰণে গাঁওক উপলুঙা কৰিব নালাগে কিন্তু। ঠিক আছে বাৰু, যি কি নহওক, আমি পঢ়ি আছো ভাৰতৰ কথা, হয় না নহয়? এতিয়া আৰু এতিয়া কিছুমান বস্তু আছে। এতিয়া চাওক, মাউন্টেইনচ বুলি কলে আমি কি বুজিম? এতিয়া কয় হিমালয় এখন ক'ত আছে? এইখন আমাৰ ভাৰতবৰ্ষ। এইখন কি ভাৰতবৰ্ষ বুলি ভাবি ল, এইখন মেপখন ভাল হয়। কিন্তু এতিয়া হিমালয় ক'ত আছে চাবা। মই যোৱাক দেখাই আছো হিমালয় ক'ত আছে। হিমালয় আছে ইয়াতে, নেপালৰ কাষত নাই? নেপালতো আছে। কাষত কিয় থাকবো? নেপালতো আছে হিমালয়। হিমালয় খান টোটেল 5খন দেশত বিয়পি আছে। হিমালয় কেৱল ভাৰতত নাই। হিমালয় ক'ত ক'ত? আৰম্ভ হৈছে পাকিস্তানৰ পৰা। ঠিক আছে, আৰম্ভণি হৈছে পাকিস্তানৰ ক'ৰ পৰা? নাংগা পৰ্বতৰ পৰা। কি পৰ্বত? নাংগা পৰ্বত। ঠিক আছে, নামে নাংগা পৰ্বত। এতিয়া আৰু এটি ভাবি লাভ নাই, এতিয়া আছে এই নাংগা পৰ্বত। ঠিক আছে, ই ইমান যে এই গোটেই হিমালয় আহিছে, এই হিমালয় এখন আহি কিনে ক'ত ৰখছি? এতে কি? অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত এটা হিমালয়ৰ এটা অংশ আছে নামচা বাৰুৱা বুলি। ইটা শুনা নাই কিন্তু কোনোবাই। এই নামচা বাৰুৱাৰ পৰা হিমালয় খনে কি কৰিছে? টাৰ্ণ লৈ কিনে ইটা যে আমাৰ এই অসমত যে ধুং যে দেখ, গুৱাহাটীত গেলি চাংচাৰিৰ কাষত যে পাহাৰ গিলা দেখি যাও, কিহৰ পাহাৰ এগিলা? কিহৰ? হিমালয়ের আউটার হিমালয়। অর্থাৎ হিমালয় চাও, হিমালয় কেইটা ভাগ আছে? হ্যাঁ, কাঞ্চন হিমালয়। কাঞ্চন হিমালয় দুটা বস্তু আছে, এটা হচ্ছে শৃংখলা আৰু এটা হচ্ছে শৃংগ। শুনছ? পৰ্বত শৃংখলা আৰু পৰ্বত শৃংগ দুটা বেলেগ বস্তু। এইটো কি? এই
পৰ্বত শৃংগ না পৰ্বত মাউন্টেন ৰেঞ্জ হয় না মাউন্টেন পিক হয়? এটি এটি মাউন্টেন ৰেঞ্জ, পৰ্বত শৃংখলা। কাৰণ কিয় এতিয়া বহুত পৰ্বত আছে, এখনৰ লগত এখন শৃংখলাবদ্ধভাৱে আগবাঢ়ি গৈছিল, পৰ্বত শৃংখলা। পিক কাক কওঁ আমি? টেকনিক। ইয়াক আমি কি কওঁ? পিক। বা ইয়াক আমি কি বুলি কওঁ অসমীয়াত? শৃংগ। কি বুলি কওঁ আমি অসমীয়াত? ইয়াক কওঁ আমি শৃংগ। পৃথিৱীৰ ভিতৰত সবচেয়ে ওখ শৃংগটোৰ নাম কি? এভাৰেষ্ট। ঠিক আছে, এভাৰেষ্ট শৃংগ হৈছে পৃথিৱীৰ ভিতৰত সবচেয়ে ডাঙৰ। কিমান উচ্চতা আছে? উচ্চতাটো কওক। মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? এই দিগন্ত কওক। গণি কিয় আছো? আঙুলিত গণি হৈ ল'ব পাৰবা। মাউণ্ট এভাৰেষ্টৰ উচ্চতা শৃংগ কিমান মনত থবা? 8,448 মিটাৰ। ঠিক আছে, আৰু তোমাক এটা কথা আৰু জানি থওঁ, আচৰিত আচৰিত হোৱা নহবা, আচৰিত হোৱা থাকে, এই হিমালয় পৰ্বতখন আজিও কি হৈ আছে? ওখ হৈ